Hello everyone, মই ৰূপম ত্ৰিশন আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অংকুৰণ লাইভলৈ। আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে প্ৰকাশ কৰা HLCৰ কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2025 ডিটেইল শিডিউলখন। এই শিডিউলখন আৰম্ভ কৰাৰ আগতে যদি এই চেনেলটোৰ পৰা আপোনালোকে সুবিধাজনক ইনফৰমেশ্যন লাভ কৰিছে আৰু সময়ে সময়ে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন লাভ কৰাৰ বাবে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যাতে আন এজনৰ সুবিধা হয়। ভিডিঅ'টো আমি পলম নকৰি আমাৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে প্ৰকাশ কৰা ডিটেইল শিডিউলখনলৈ আমি গৈছোঁ। তো আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে প্ৰকাশ কৰা HLCৰ কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2025 ডিটেইলছ প্ৰগ্ৰেমৰ মাজলৈ গৈছোঁ। মৰ্ণিঙৰ দিনা সেইদিনাখন এক্সাম হ'ব 9টাৰ পৰা 12টা বজালৈকে আৰু আবেলি এক্সামটো হ'ব 1:30টাৰ পৰা 4:30টা বজালৈকে। চ' 23 মে'ৰ পৰা এক্সামটো আৰম্ভ হ'ব আৰু সেইদিনাখন থাকিব MIL আৰু ইংলিছ যিটো মৰ্ণিঙত হ'ব আৰু সংস্কৃত থাকিব যিটো 1:30টাৰ পৰা 4:30টা বজালৈকে থাকিব আৰু 24 মে'ৰ দিনাখন থাকিব ছ'চিয়েল ছায়েন্স আৰু আবেলি সেইদিনাখন কোনো ধৰণৰ এক্সাম নাই। চ' 26 মে'ত থাকিব জেনেৰেল মেথামেটিক্স আৰু আবেলি সেইদিনাখন কোনো ধৰণৰ এক্সাম নাথাকে। চ' 27 মে'ত থাকিব ইংলিছ আৰু আবেলি থাকিব আৰবিক পাৰ্চিয়ান আৰু আছামিজ। চ' সেইদিনাখন 1:30টাৰ পৰা 4:30টা বজালৈকে থাকিব। চ' 28 মে'ৰ দিনাখন জেনেৰেল ছায়েন্স থাকিব আৰু আবেলি সেইদিনাখন কোনো ধৰণৰ এক্সাম নাথাকে। চ' 29 মে' লাষ্ট এক্সাম থাকিব এডভান্স মেথামেটিক্স, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, কম্পিউটাৰ ছায়েন্স আৰু কমাৰ্চ। চ' এই মৰ্ণিঙত হ'ব যিটো মৰ্ণিঙত 9টাৰ পৰা 12টা বজালৈকে থাকিব আৰু আবেলি থাকিব হিন্দী 1:30টাৰ পৰা 4:30টা বজালৈকে। ছাত্ৰ ছাত্ৰীসকলৰ মৰ্ণিঙৰ বাবে ৰিপৰ্টিং টাইম থাকিব 8:15 আৰু আবেলিৰ এক্সামটোৰ বাবে ৰিপৰ্টিং টাইম থাকিব 12:45 আৰু ছাত্ৰ ছাত্ৰীসকলক মৰ্ণিঙৰ বাবে এক্সট্ৰা টাইম দিয়া হ'ব যিটো টাইম হ'ব 8:45 to 9 AM আৰু আবেলিৰ এক্সামটোৰ বাবে এক্সট্ৰা টাইম দিয়া থাকিব যিটো 1:15 to 1:30 আৰু সেই এক্সট্ৰা টাইমখিনি ছাত্ৰ ছাত্ৰীসকলক নিজৰ কুৱেশ্যনবোৰ ৰিড কৰাৰ বাবে দিয়া হ'ব আৰু অফিচ ইনচাৰ্জে কুৱেশ্যনবোৰ ডিষ্ট্ৰিবিউট কৰিব আৰু ইলেক্টিভ লেংগুৱেজৰ যিখন পেপাৰ থাকিব সেই পেপাৰখনৰ 3 আৱাৰৰ এক্সাম হ'ব আৰু ইন ইংলিছ, জেনেৰেল মেথামেটিক্স, জেনেৰেল ছায়েন্স আৰু ছ'চিয়েল ছায়েন্স কেণ্ডিডেট হেভ টু এনচাৰ বোথ অবজেক্টিভ এণ্ড ডিছক্ৰিপ্ট পেপাৰ। চ' কেণ্ডিডেটসকলে এই যিখন ইংলিছ থাকিব, জেনেৰেল মেথামেটিক্স থাকিব, জেনেৰেল ছায়েন্স থাকিব, ছ'চিয়েল ছায়েন্স এই 4খন পেপাৰত কেণ্ডিডেটসকলে অবজেক্টিভ পেপাৰ হওক, ডিছক্ৰিপ্ট পেপাৰ হওক, বোথ পেপাৰত কেণ্ডিডেটসকলে পাছ কৰিব লাগিব। ইটছ মেণ্ডেটৰী। চ' আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে প্ৰকাশ কৰা HLCৰ কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যনৰ ডিটেইল শিডিউলখন। চ' ছাত্ৰ ছাত্ৰীসকলৰ মনত কিবা কনফিউজন থাকিলে, জানিব লগা থাকিলে, সুধিব লগা থাকিলে কমেণ্ট বক্সত গৈ সুধিব পাৰিব। চ' আজিলৈ ধন্যবাদ।